নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। সাম্প্ৰতিক সময়ত বৰ্তমান আজি দুদিনমানৰ পৰা এক বিশেষ বিতৰ্কই সমগ্ৰ অসম জোকাৰি গৈছে আৰু সেই বিষয়টি হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত পৰজনমৰ শুভ লগনত এই গীতটিৰ আলমত নাগাৰা নাম পৰিবেশন কৰাক লৈ এক বিতৰ্কৰ সূচনা হৈছে আৰু এই বিতৰ্ক যেতিয়া আৰম্ভ হৈছিল নাগাৰা নাম জগতৰ কৰিশ্মা নাথৰ এটি ভিডিঅ'ৰ যোগেদি তাৰ পিছতে কৰিশ্মা নাথৰ লগতে আন দুগৰাকী নাগাৰা নামৰ পাঠক মন্টু ডেকা আৰু কৈলাশ তালুকদাৰৰ নাম সাঙুৰ খাইছে। গতিকে এতিয়া মই উপস্থিত হৈছোহি মন্টু ডেকাৰ বাসগৃহত। তেখেতৰ এই সম্পৰ্কত মনৰ কিছু প্ৰতিক্ৰিয়া ল'বৰ বাবে আজি মই উপস্থিত হৈছোহি। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। গতিকে আহক আমি এতিয়া মন্টু ডেকাৰ সৈতে তেখেতৰ মনৰ যি প্ৰতিক্ৰিয়া জানিবৰ বাবে চেষ্টা কৰোঁ। এয়া আমাৰ মাজত নাগাৰা নামৰ পাঠক মন্টু ডেকা। তোমাক মই বৰ্তমান যি সাম্প্ৰতিক সময়ত যিটো বিতৰ্ক চলি আছে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুপুত্ৰ হেমৰাজ ৰাভাদেৱে যেতিয়া কৰিশ্মা নাথৰ সেই ভিডিঅ'টি পালে তাৰপিছতে তেওঁ যি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দিছিল সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগে লগে সমগ্ৰ অসমতে এক জোকাৰণিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যিহেতু কৰিশ্মা নাথে নিজৰ লগতে তোমাৰ আৰু আমাৰ নাগাৰা নামৰ স্বনামধন্য পাঠক কৈলাশ তালুকদাৰৰ নাম সাঙুৰ খাইছে, তেওঁ হেমৰাজ ৰাভাদেৱে কোৱা মতে তেখেতক ফোনযোগে কৰিশ্মা নাথে এই বিষয়ে তোমাৰ আৰু কৈলাশ তালুকদাৰদেৱৰ নাম তেওঁ তেখেতৰ আগত উল্লেখ কৰিছে। গতিকে এই ক্ষেত্ৰত তোমাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? হয়, নমস্কাৰ। আচলতে প্ৰতিক্ৰিয়া বুলি কি ক'ম, আচলতে অলপ দুখজনক বুলি ক'ব পাৰি। কৰিশ্মা মানে আন এটা নাম বিতৰ্ক বুলি ক'ব পাৰোঁ আমি আচলতে, কাৰণ কৰিশ্মা য'তে যে বিতৰ্ক হয় আৰু তাইৰ মই ভাবোঁ কি লাজে কম আছে, কাৰণ কিমান কমেণ্ট আহে তাৰ বিষয়ে তাই কিন্তু ভূক্ষেপ নকৰে। এতিয়া কথাটো হ'ল কি এই যিটো বিতৰ্ক হৈছে আচলতে আজিৰ পৰা 20 বছৰ আগত কৈলাশ ছাৰে গাইছিলে, মোৰো 8 বছৰমান হৈছে এইটো গাব। আৰু কৈলাশ ছাৰে গোৱাৰ পিছত প্ৰায় 50জনমান পাঠকে গাইছিল সেই নামটি যিটো আজিৰ বিতৰ্ক। আৰু মই ভাবোঁ আজিৰ পৰা 30-40 বছৰ আগৰ পৰাই নামৰ মাজত আধুনিক গীত বা আধুনিক সুৰ বা লোকগীত ইত্যাদি সংযোজন কৰাটো চলি আহি আছে আৰু দৰ্শকেও লৈ আছে। কথাটো হ'ল তেতিয়াই যদি দৰ্শকেও বন্ধ কৰিলে হয়তো আগৰ নামৰ যিটো ধাৰা আছিল সেইটোৱে চলি থাকিল হয়। কথাটো হ'ল কি কৰিশ্মা নাথ এতিয়া ইমান দিনে গাই আছে, বিতৰ্ক হোৱা নাই, কিন্তু কৰিশ্মাই গোৱাৰ লগে লগে বিতৰ্ক কিয় হ'ল? কথাটো হ'ল কি কৰিশ্মা মানে বিতৰ্ক আৰু তাই নিজে বিতৰ্ক কৰি ভাল পায় আচলতে। গতিকে এতিয়া কৈলাশ ছাৰে গাইছিল ক'তো বিতৰ্ক হোৱা নাই, মই ইমান দিন গাইছিলোঁ বিতৰ্ক হোৱা নাই, আজিও মোকতো বহুতে মন কৈছে যে আমিওতো গাওঁ। তো এইটো বস্তু কি হয় আচলতে চলি আহি আছে। আৰু এটা কথা হয়তো পিংকু দাপ্তি জানেনে নাজানো, নামৰ পৰাও হেনো আধুনিক গীত কিছুমানে কৰিছিল আগতে। মানে মই গম পোৱা মতে মোক এজন বিজ্ঞ মানুহে কৈছে যে এইটো এটা দিহা আছিল, মানে নামৰ দিহা আছিল, সেইটোৰ পৰা এটা গীত গাইছে, সেইটো হ'ল পাহৰিছোঁ এই মুহূৰ্তত। গতিকে সেইটো মই কৈ দি আছোঁ বাৰু, মোৰ মনত পৰিব। ঠিক আছে। তো এনেকুৱা এটা আদান প্ৰদান চলি আহি আছে আৰু মিশ্ৰিত হৈ আমিতো চব অসমৰে হয়। তথাপিও যদি এই গীতটো মই গোৱাৰ কাৰণেও ভুল হৈছিল বা কৈলাশ ছাৰেও গাওঁতেও যদি ভুল হৈছিল, মই ক্ষমা প্ৰাৰ্থী ৰাইজৰ মাজত, কাৰণ আমি শিল্পী এনেকুৱা হ'ব লাগে যে ৰাইজক দুখ দিব নালাগে, হৃদয়ত দুখ পাব নালাগে কোনেও। যদি মোৰ গোৱাটো ভুল হৈছিলে মই ক্ষমা প্ৰাৰ্থী, কাৰণ মই কৰিশ্মা নহয়, কিয়নো তাই এটা নিজৰ ডেমকেয়াৰত থাকে, তাই বহুত ওপৰৰ বস্তু, আমি এনেকুৱা নহয়, তাই আজিৰ দিনত আমাক কিনি নিবও পাৰে। গতিকে মই ক্ষমা প্ৰাৰ্থী। গতিকে আমি মাটিৰ মানুহ, মাটিৰ লগত মিলি চলোঁ, মাটিত বহো আমি। যদি ভুল হৈছে ৰাইজে ক্ষমা কৰি দিব, কিন্তু আচলতে এই ধাৰাটো চলি আহি আছে। গতিকে যদি এতিয়াতো এনেকুৱা আচলতে আছে ক'ব পাৰোঁ যে এনেকুৱা এজনো পাঠক নাই যে আধুনিক গীত নোগোৱাকৈ থাকিব পৰা, মই কিন্তু নাই বুলি ভাবোঁ। যদি আছে আপোনালোকে মোক দেখাই দিব। গতিকে চলি আহি আছে আৰু চলি থাকিব। কিন্তু যদি
বন্ধ কৰে এইটো মই বেয়া বুলিও নকওঁ ভাল বুলি নকওঁ এইটো বিচাৰ্য বিষয় হ'ব বাৰু বিজ্ঞসকলৰ তেনেকুৱা কিন্তু মই ক্ষমা প্ৰাৰ্থী যদি ভুল পাই হৈছে মোৰ কাৰণে যদি কোনোবাই দুখ পাইছে মই ক্ষমা প্ৰাৰ্থী অতি সুন্দৰ এতিয়া মই তোমাক সুধিব বিচাৰিছোঁ যে নাগাৰা নামৰ আমাৰ স্বকীয় নিজস্ব সুৰ আছে লয় আছে মাত্ৰা আছে তাল আছে সকলোখিনি থকাৰ পিছতো আমাৰ পূৰ্বৰ যিবিলাক পাঠক আছে তেখেতসকলে নাগাৰা নামক আধুনিক গীত বা বিভিন্ন ধৰণৰ জনপ্ৰিয় গীতসমূহক নাগাৰা নামত ব্যৱহাৰ কৰি ৰাইজৰ মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰাটো সেই সময়ৰ পাঠকসকলক সেয়া শুদ্ধ আছিল নে ভুল আছিল বুলি ভাবা তুমি সেইটো আচলতে মোৰ এই মুহূৰ্তত মন পৰিছে মই যে অলপ আগতে কৈছিলোঁ আচলতে কেনেকুৱা হয় আমাৰ এটা সংস্মিশ্ৰণ চলি আহি আছে আচলতে এনেকুৱা যে আমাৰ নামৰ আগৰ মানে আজিৰ পৰা 50 বছৰ আগতে মোৰ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত দ্বিজেন মোহন পাঠকে হেনো গাইছিলে এটি সুৰ যে চি 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 সতী আই ভাল নাপালোঁ তোক এনেকুৱা এটা সুৰ গাইছিল আৰু সেইটোকে আজিৰ পৰা 10-15-20 বছৰ আগত আকৌ মানে কোনোবা এজন গায়কে গাইছিল যে এইটো কি গাইছিলে নাযাবা সন্মুখে এৰি থৈ একে মিল আছে এনেকুৱা এটা চলি আহি আছে আগৰ পাঠকখিনিৰ মানে অকল নাম হিচাপত গাইছিল তো সেইবিলাক পাঠক এতিয়া প্ৰায় নাহে আৰু তেখেতসকলৰ নামটো তেখেতসকলে নাগায় এতিয়া নামৰো অলপ আধুনিক হৈছে বা এতিয়া যুৱচাম আছে যুৱচামক অলপ নাম বেলেগ আধুনিক লাগে সেইটো কাৰণে সেইটো লৈ আহিছে মানে সমাজখনেই লৈ আহিছে সেইটো কাৰণে পাঠকবিলাকেও গাব চেষ্টা কৰে আজিৰ দিনত যিমানখিনি নতুন নাম বৰ্তমান ৰিহাৰ্চেলো হৈ আছে আনকি ফেচবুকত আপোনালোকে চেক কৰিলে পাব যে এটা নহয় এটা নতুন দিয়া আধুনিক লগাই আছে আৰু নলগালে নামটোৱেই নহয় যেন এনেকুৱা এটা পৰিৱেশ আহি পৰিছে দৰ্শকৰ দাবীৰ কাৰণে আচলতে গতিকে সেইলৈ মই ভাবোঁ কি আমি কিন্তু এটা কি যিটো মানে কোনো অসভ ভালি কৰিব নালাগে মানে কৰিশ্মা নাথাকে কিন্তু যিয়ে নাককে অলপমান লিংকটোৰ পৰা আঁতৰি যায় সুৰৰ পৰা বেসুৰত পৰি যায় বা তেনেকুৱা গতিকে কৰিশ্মা নাথৰ আচলতে আমাৰ নাগাৰা নামৰ শত্ৰুৱে আমি কিন্তু কৰিশ্মা নাথৰ লগত নাগাৰা নাম নিমিলে আচলতে আমাৰ সংঘৰ পৰা তাই এৰা খাই আছে আমি সংঘৰ বহুত পাঠকে তাইৰ লগত নাম নাগাওঁ গতিকে তাই আচলতে বিতৰ্কিত কিন্তু তাইৰ লগত আমাৰ নাগাৰা নাম কিন্তু একেবাৰে নিমিলে মই ভাবোঁ কি আচলতে দৰ্শকবিলাকেও চাব লাগে যে আচলতে কৰিশ্মা আচলতে বহু দৰ্শকে কিন্তু দৰ্শকৰ গাত ভুলো নাই কিছুমানৰ যে কৰিশ্মা নাথ ভালেই চাগে সেনেকৈ মাতি লৈ যায় যাই কিনে কিন্তু মানে নামটো দেখি কিছুমান মানুহ উঠি যায় যে আচলতে এয়াহে এনেকুৱা আমি বহুত পাইছোঁ বা মোক ফোনো কৰে আমাক কৰিশ্মাক মাতি আনিলোঁ নামতে হৈ আহে তো তেনেকুৱা আচলতে কৰিশ্মাই কিন্তু নাগাৰা নামৰ পাঠক হয় কিন্তু একো নাই কিন্তু নাগাৰা নামৰ তাত মই তেনেকৈ ভাবোঁ আমিও বহুত শিকিব বাকী আছে আমি জাষ্ট আৰম্ভণি কৰিছোঁ বহুত শিকিব আমিও মানে জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ গতিকে আমাৰ শিকিব বহুত আছে কিন্তু মই ভাবোঁ কি কৰিশ্মা নাথ এটা বিতৰ্কিত হোৱা পাঠক তাক বাদে বেলেগ একো নাই এতিয়া মূল বিষয়টো এনেকুৱা যে যেতিয়া যিকোনো আমাৰ যিহেতু বৰ্তমান ছ'চিয়েল মিডিয়া যুগ ছ'চিয়েল মিডিয়াৰ যুগত যিটো বস্তু ট্ৰেণ্ডিঙত আহে ট্ৰেণ্ডিঙৰ পিছে পিছে আমাৰ সাংবাদিক বন্ধুসকল বা আমাৰ ইউটিউবাৰ যিকোনো ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত ব্যক্তিসকল তেওঁলোকৰ পিছে পিছে দৌৰি থাকে গতিকে যেতিয়া কৰিশ্মা নাথে এটা নাম গাব সেই নামটোক ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰে তাতে যেতিয়া কিবা ভুল দেখা পাব সেই ভুলটোৱে কি হয় এটা আলোড়ন সৃষ্টি কৰে বা মানে কি হয় আমাৰ বিতৰ্কৰ সৃষ্টি হয় গতিকে এই ক্ষেত্ৰত প্ৰধানকৈ দায়ী আমাৰ ছ'চিয়েল মিডিয়া গতিকে মই ভাবোঁ যে নামটি কোনোবাই ভিডিঅ' দিলেও সম্পূৰ্ণ ভিডিঅ' কৰি দিব পাৰিলে বেছি ভাল যদি এটা মাত্ৰ দিহা দিয়ে বা এটা অলপমান ক্লিপ এটা দিয়ে ক্লিপৰ দ্বাৰা এটা বিতৰ্ক সৃষ্টি কৰি এটা সংস্কৃতিক বিপথে পৰিচালিত কৰাটো উচিত নহয় বুলি মই ভাবোঁ মূল কথা হ'ল নাগাৰা নামক আজিৰ পৰা আজি পূৰ্বৰ পৰা নাম সুন্দৰভাৱে চলি আছে কিন্তু ৰাইজে যিহেতু বাধা দিয়া নাই বা ৰাইজে ইয়াত আপত্তি কৰা নাই ৰাইজৰ বিপুল দাবীত প্ৰতিগৰাকী পাঠকে প্ৰতি বছৰে সময় এটা হ'লেও এটা আধুনিক গীতৰ সুৰ দিবৰ কাৰণে চেষ্টা কৰে যাতে ৰাইজে সেই ভাল পায় সেই পাঠকজনক আমন্ত্ৰণ কৰে তথাপিও প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমাৰ নাগাৰা নামৰ পাঠকে নিজৰ স্বকীয়তাটো নিজৰ যিটো নাগাৰা নামৰ ওজন বৈশিষ্ট্যটো সদায় বজাই ৰাখিবলৈ চেষ্টা কৰিছে তাৰ মাজত দুই এগৰাকীয়ে ব্যতিক্ৰম কৰি আমাৰ নাগাৰা নাম জগতখনক বিনষ্ট কৰিবলৈ চেষ্টা কৰি আছে এই ক্ষেত্ৰত সমগ্ৰ অসমে ইয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ যাতে এইবোৰ বন্ধ কৰে নাগাৰা নামৰ বিকৃতটো বন্ধ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহে তেতিয়াহে আমাৰ নাগাৰা নাম যিটো সংস্কৃতি বৰ্তি থাকিব বা পূৰ্বৰ যিটো আমাৰ স্বকীয়তা আছিল সেইটো থাকিবলৈ সক্ষম হ'ব এই ক্ষেত্ৰত মূলতে মই ভাবোঁ দায়ী আমাৰ দৰ্শক ৰাইজ বা সমিতিসমূহ
গতিকে সমিতিসমূহ সজাগ হ'ব লাগিব। দৰ্শক যদি সজাগ নহয় তেতিয়াহ'লে সংস্কৃতিটো বিজতৰীয়া লৈ যদি তেওঁলোকে ছাপোৰ্ট কৰে তেতিয়াহ'লে সংস্কৃতিটো সদায় ধ্বংস হোৱাটো বেছি দিন নালাগে। যিকোনো এটা সংস্কৃতি ধ্বংস কৰাটো বেছি দিন নালাগে, কিন্তু এটা সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত সচেতন ব্যক্তিসকলে যেতিয়া মাত মাতে তেওঁলোকক সহযোগ কৰাটো আমাৰ প্ৰতিগৰাকী শিল্পীৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। সেইটো অলপতে এতিয়া এটা সেইদিনা মই কমেণ্ট চাইছোঁ যে কৰিশ্মা নাথৰ ক্ষেত্ৰতে দিছে যে কৰিশ্মাই নিজে ক'তো উপজিছে নাম গাব যোৱা নাই, কৰিশ্মাক কমিটি মাতি লৈ গৈছে, পইচা দিছে। তো হয়তো চাব গ'লে, কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, এতিয়া কৰিশ্মা নাথে কি নাম গায় বা মণ্টু ডেকাই কি নাম গায় বা আৰু বেলেগ পাঠকে কি নাম গায়, আপোনালোকে চাওক, ডিফাৰেঞ্চটো চাওক। এতিয়া আমি এতিয়া মোৰো যিহেতু বিতৰ্কত আছে মই তাকে ক'ব গৈছোঁ, আমি যেতিয়াৰ পৰা নাম গাইছোঁ নাম আকাৰে গাব চেষ্টা কৰিছোঁ। সেইটোৱে আপোনালোকে চাওক, এতিয়া মোৰ ভিডিঅ'বিলাক চাওক, ক'ৰবাত তেনেকুৱা আছেনে? গতিকে এইটো দিহা আমি গাইছিলোঁ মানে কি হয়, নামটোৰ লগত এটা কাহিনী মানে জড়িত। তো যদি তথাপি ৰাইজে নিবিচাৰে নিশ্চয় নাগাওঁ, কাৰণ আমি ৰাইজৰ উৰ্ধত নহয়। তেনেকুৱা মেইন কথা সেইটোৱে। আজিকালি এতিয়া মানে কি হৈছে, মানুহে গেডাৰিং বিচাৰে। মানে যিজন ভাইৰেল হয়, পপুলাৰ হয়, তেওঁক মাতি মানুহ গেডাৰিং কৰিবৰ কাৰণে চেষ্টা কৰে। তেওঁলোকে কি গায়, কি পৰিৱেশন কৰে তাৰ লক্ষ্য নাই। মূল কথা হ'ল এনেকুৱা মই মানুহ পাইছোঁ, ব্যক্তি পাইছোঁ যে মোক কয় বোলে আমাক মোক গেডাৰিং লাগে। গতিকে গেডাৰিঙৰ কাৰণে মানে ভাইৰেল বস্তুবিলাক বিচাৰি থাকে। গেডাৰিং নহয়, এটা সংস্কৃতিক জীয়াই ৰাখিবলৈ হ'লে তেওঁলোকে সংস্কৃতিৰ যিসকলে সুন্দৰভাৱে পৰিৱেশন সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত কষ্ট কৰি আছে, সুন্দৰভাৱে পৰিৱেশন কৰিছে, সেইসকলক আহ্বান জনাওঁ। গতিকে গেডাৰিং বিচাৰি লাখ লাখ হাজাৰ হাজাৰ মানুহ দৰকাৰ নাই এটা সংস্কৃতি। গতিকে সেইটোৱে কথা। সেইটো আজিৰ দিনত আমি বহুত নাম কমকৈ গাওঁ বাৰু, বহুত এতিয়া কৰিশ্মাতে যিমানকৈ আমি তাৰে আধাহে গাওঁ বুলি ক'ব পাৰি। কিন্তু আমাক যিখিনি দৰ্শকে মাতে নাম চাই কিনে মাতে। আচ্ছা আচ্ছা। যে আমি নামটো কাহিনী হিচাপত গাব চেষ্টা কৰোঁ আৰু নামটোক নাম আকাৰে গাব চেষ্টা কৰোঁ। এতিয়া কৰিশ্মাই নাম গাই কিবা মানে চৰাই খেদাৰ নিচিনাকৈ গায়, কিন্তু দৰ্শক কিছুমানে ভালো পায় আৰু কিছুমানে কিন্তু ভাল নোপোৱাকৈ মাতে, কাৰণ নাজানে কৰিশ্মাই কি গায়। কৰিশ্মা আৰু নাগাৰা নাম দুটা বস্তু, কিন্তু কৰিশ্মাই গোৱা নামটো বেলেগ এটা, আৰু বাকী যেনে মণ্টু ডেকাই হওক আৰু ইত্যাদি ইত্যাদি যোনে নাগাওক কিয় তো বেলেগকৈ গায়, কৰিশ্মাই এক্সট্ৰাকৈ বেলেগকৈ গায়, নামৰ লগত যেন মিলেই নাই। গতিকে তেনেকুৱা কৰিশ্মা আচলতে আমাৰ নামৰ শত্ৰু বুলিহে মই ভাবোঁ। আচ্ছা, বঢ়িয়া, সুন্দৰ। এতিয়া শেষত তুমি আমাৰ যি নাগাৰা নামৰ অনুৰাগী আছে, অসমবাসী আমাৰ যি নাগাৰা নাম প্ৰেমী ৰাইজ আছে, সেইসকলক উদ্দেশ্যি কিবা ক'ব বিচাৰিবা নেকি? হয়, আচলতে মই স্পষ্টকৈ যদিও ক'ব নোৱাৰিম, তথাপি মই এনেকৈ ভাবোঁ যে আচলতে আমি যি নাম গাই আহিছোঁ, হয় লোকগীতৰ সুৰেই হওক, আধুনিক গীতৰ সুৰেই হওক, দুই এটা নামত আমি গাই আহিছোঁ, আৰু নাগালে যেন নামটো পূৰ্ণাংগ ৰূপ নহয় তেনেকুৱা অনুভৱ হয় আজিৰ দিনতো। গতিকে আচলতে আধুনিক গীতৰো ভাগ থাকে, যে কিছুমান এনেকুৱা হয় যে বেছি আধুনিক হয়, সেইবিলাক আচলতে গাব নালাগে, কাৰণ অত্যাধুনিকটো বেয়া। গতিকে মই ভাবোঁ কি আচলতে দৰ্শকো অলপ সজাগ হ'ব লাগিব। দৰ্শকে মই ভাবোঁ কি যিকোনো ময়ো যদি গাই আছোঁ ফিল্ডত, যদি অত্যাধুনিক কৰিছোঁ ৰাখি দিব লাগে নামটো, আচলতে যে এনেকৈ নহয়, এনেকুৱা হ'লে বেয়া। এনেকৈ নামটোক আচলতে জীয়াই ৰাখিব লাগিব, আমাৰ দৰ্শকৰো তাত সহযোগ থাকিব লাগিব। আৰু মই সংঘকো এটা অনুৰোধ জনাম, মানে কিমান দূৰ কথাটো যুক্তিগত হ'ব নাজানো, যে আচলতে আধুনিক গীত যে একেবাৰে লগাবই নালাগে বা নোৱাৰি, এনেকুৱা এটা সংঘৰ ফালৰ পৰা ক'লে বেছি ভাল হ'ব নেকি? তেতিয়া চবখিনি পাঠকো সজাগ হ'ব, দৰ্শকো সজাগ হ'ব, আমিও সজাগ হ'ম। গতিকে কিন্তু এতিয়া চাইছোঁ নে, কাৰণ চব পাঠকেই গায় আধুনিক সুৰ, ৰাইজে যদি বিচাৰে, ৰাইজে যদি নিবিচৰা হয়, ৰাইজে যদি জাগাতে বন্ধ কৰি দিয়ে বোলে এইটো ভুল হৈছে আপোনাৰ, এই দিয়াটো আপুনি চেঞ্জ কৰি দিয়ক। সেইটো কাৰণ আমাৰ সংবিধানতো আছে আচলতে গাব নালাগে, আমাৰ সংবিধানত আছে, মই আজি চাইছোঁ সংবিধান গম পাইছোঁ। গতিকে তাৰপিছতো চবেই কিন্তু গাই আছে, অকল মণ্টু বা বেলেগ A to Z বুলি নহয়, চবেই গাই আছে, মানে অকল মণ্টু যি গাই আছে এইটো নহয়। মইতো খুব কমকৈ গাব চেষ্টা কৰোঁ, আপোনালোকে যদি মোৰ নামবিলাক চাই আপোনালোকে গম পাব। গতিকে পাৰিলে বন্ধ কৰাটোৱে ভাল বুলি মই অনুভৱ কৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ সংঘৰ ফালৰ পৰা আকৌ পুনৰবাৰ কিবা এটা বিবৃতি দিব নেকি? আৰু এই কেছটোতো মই যিটো আমাৰ এতিয়া কৈলাশ ছাৰকো সাঙুৰ খাইছে বা ময়ো সাঙুৰ খাইছোঁ কৰিশ্মা নাথ, এতিয়া কৰিশ্মা নাথ আৰু কৈলাশ তালুকদাৰ, মানে কৈলাশ ছাৰৰ নখৰো যোগ্য নহয় বুলি ভাবোঁ মই কৰিশ্মা, কিন্তু আজিৰ দিনত আকৌ দুয়োজনক একেলগে সাঙুৰ খোৱা গৈছে, আচলতে নহয়। কৈলাশ ছাৰ আচলতে ঈশ্বৰংশী মানুহ, ভৰালী ছাৰ, এতিয়া চাওকচোন কৈলাশ ছাৰৰ ষ্ট্ৰোক হৈছে কিন্তু নাম গাই আছে কম বেছি পৰিমাণে, ভৰালী ছাৰ আজিৰ পৰা 80ৰ ওপৰ হৈ গৈছে, 60 বছৰ অধিক নাম পৰিৱেশন কৰিছে, সেইটো। গতিকে তেখেতসকল ঈশ্বৰংশী মানুহ আচলতে।
গতিকে তেখেতসকলৰ লগত আমাৰ নিচিনা পাঠক মিলাবই নালাগে আচলতে হয় আমি ভৰালী ছাৰৰ লগত গাইছোঁ বা এনেকুৱা জ্যেষ্ঠখিনিৰ লগত গাইছোঁ আৰু ভৰালী ছাৰ মই অলপতে এখন দৰঙত নাম গাইছোঁ ভৰালী ছাৰেতো দৰ্শকৰ মাজতে কৈছে যে মনটো ডেকাই নাম গাইছে কি সুন্দৰভাৱে গাইছে কোনো এটা বাহুল্যমি নাই আজিকালি কিছুমান যুৱ প্ৰজন্মৰ ল'ৰাই হওক ছোৱালী হওক কেনেকুৱাকৈ নাম গায় আপোনালোকে বন্ধ কৰিব তো এনেকৈ ভৰালী ছাৰৰ অলপতে মই একেলগে আমি নাম গাইছিলোঁ তাত কৈছে এতিয়া আমি সঁচাই আচলতে নামটো আমি নাম হিচাপত গাব চেষ্টা কৰোঁ এইখিনি অজানিতে ভুল হৈছে আৰু মানে ভুল মানে কি হয় আমি গায়ে আহিলোঁ নে আগৰ পৰা সেইকাৰণে ভুলটো অনুভৱ হোৱা নাছিল আজিৰ দিনত অলপ অনুভৱ কৰিছোঁ কাৰণ যিহেতু চবখিনি মানুহ কিছু মানে বেছিভাগে মানুহে বেয়া পাইছে এইটো ভুল হোৱাৰ কাৰণে গতিকে মই নিজেও অলপমান সজাগ হ'ম আৰু বাকী পাঠকবিলাককো অনুৰোধ কৰিম আপোনালোকে আজিৰ পৰা বিশেষকৈ নাম গাওঁতে বা আমাৰ দিহাবিলাক বনাওঁতে অলপ সজাগ হ'ব নহ'লে কাৰণ এনেকুৱা নামটো বিতৰ্ক হৈ থাকিলে অলপ বেয়া হয় কাৰণ আমি নামক শ্ৰদ্ধা কৰোঁ